চুচৰাই অসমৰ তদন্ত লাগে আৰু জুবিন গাৰ্গৰ যি ন্যায় সেই 100% ন্যায় লাগে। অসমৰ ডাবল ইঞ্জিনৰ চৰকাৰ চলিছে, অসমতো বিজেপি চৰকাৰ, কেন্দ্ৰতো বিজেপি চৰকাৰ। ডাবল ইঞ্জিনৰ চৰকাৰে থকাৰ পিছত আজি 23 দিন উকলি গ'ল, 23 দিন উকলি যোৱাৰ পিছতো কিয় আজিলৈকে ন্যায় হ'ব পৰা নাই? সেই জুবিন গাৰ্গৰ কাৰণে যদি আমি ন্যায় বিচাৰি যদি আমি ৰাজপথলৈ আন্দোলন কৰিব লগা হৈছে, সেয়া সেই চৰকাৰখন ব্যৰ্থতাৰ চকৰ। ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো কিয় ন্যায় প্ৰদান কৰিব পৰা নাই, হিয়াৰ আমঠু জুবিন গাৰ্গক। জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ আমি অসমবাসীয়ে ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে। ইয়াতকৈ পৰিতাপৰ কথা আৰু কি হ'ব পাৰে? জুবিন গাৰ্গৰ নিচিনা এজন মহান ব্যক্তিৰ ন্যায় বিচাৰি যদি আমি হাহাকাৰ কৰিবলগীয়া হয়, তেনে ক্ষেত্ৰত সাধাৰণ মানুহৰ কি হ'ব? বৰপেটাৰ ন্যায় বিচাৰি জুবিন গাৰ্গৰ বেনাৰ লগাই সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি অৰ্ণৱ জ্যোতি শৰ্মাকে ধৰি বৰপেটাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে। দুখজনক কথা যে আমি সেইজন শিল্পী, সেইজন মহান অসমৰ যুৱজন হাতৰ জুবিন গাৰ্গৰ কাৰণে আমি ন্যায় বিচাৰিব লগা হৈছে। অতি দুখৰ কথা। জুবিন গাৰ্গৰ নিচিনা এজন শিল্পীক যি ছিংগাপুৰলৈকে এই অৱস্থা লৈ যোৱা হ'ল আৰু আজিলৈকে 23 দিন উকলি গ'লে অসমৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় দিয়াৰ বাবে আমি আজি অসমৰ ৰাইজসকলে আমি আজি আন্দোলন কৰিবলগীয়া অৱস্থা হৈছে। সেয়া প্ৰথমে পৰিতাপৰ কথা গৈছে। শ্যামকানু মহন্তকে ধৰি সিদ্ধাৰ্থ শৰ্মাকে ধৰি আৰু যিসকল অসম এছ'চিয়েশ্যনৰ নামত তেওঁলোকে ছিংগাপুৰত অসম এছ'চিয়েশ্যনৰ নামত আছে, তেওঁলোকক চুচৰাই আনিব লাগিব। চুচৰাই অসমৰ তদন্ত লাগে আৰু জুবিন গাৰ্গৰ যি ন্যায় সেই 100% ন্যায় লাগে। অসমৰ ৰাইজে বিচাৰিছে, নাভাবিব যে অসমৰ ৰাইজে এইটো শান্ত হৈ আছে। আমি সৰ্বত্ৰ প্ৰকাৰে আমি জুবিন গাৰ্গৰ ন্যায়টো বিচাৰোঁ। অসমৰ প্ৰতিজন জনগণে, অসমৰ প্ৰতিজন অসমীয়াই জুবিনৰ ন্যায় বিচাৰে, জুবিন গাৰ্গৰ ন্যায় বিচাৰে। কাৰণ আমি এনেকুৱা এজন আমি সকলোৱে ভগৱান হিচাপে মানুহ, যিজন অসমৰ হিয়াৰ আমঠু। আৰু অকল জুবিন গাৰ্গ যে অকল শিল্পী এনেকুৱা নহয়, জুবিন গাৰ্গ প্ৰতিজন সকলোৰে দুখত সমভাগী হৈছিল, কোনোবাই বিপদত পৰাৰ লগতে দৌৰি গৈছিল। সকলোৱে যে জুবিন গাৰ্গৰ বিষয়ে ক'বলগীয়া কথা নাই, তেওঁ এজন মহান ব্যক্তি, তেওঁ এজন ভগৱান। আৰু সেই ভগৱানৰ কাৰণে আজি আমি ন্যায় বিচাৰি দাবী উত্থাপন কৰা লগা হৈছে। আমি আজি ৰাজপথলৈ আমি আন্দোলন কৰিব লগা হৈছে পৰিতাপৰ বিষয়। চৰকাৰে যিহেতু আমি জানো যে ডাবল ইঞ্জিনৰ চৰকাৰ চলিছে, অসমতো বিজেপি চৰকাৰ, কেন্দ্ৰতো বিজেপি চৰকাৰ। ডাবল ইঞ্জিনৰ চৰকাৰে থকাৰ পিছত আজি 23 দিন উকলি গ'ল, 23 দিন উকলি যোৱাৰ পিছতো কিয় আজিলৈকে ন্যায় হ'ব পৰা নাই? সেই জুবিন গাৰ্গৰ কাৰণে যদি আমি ন্যায় বিচাৰি যদি আমি ৰাজপথলৈ আন্দোলন কৰিব লগা হৈছে, সেয়া সেই চৰকাৰখন ব্যৰ্থতাৰ চকৰ। যিহেতু প্ৰবাসী অসমীয়া বুলি নিজকে পৰিচয় দি ছিংগাপুৰ যিসকল ব্যক্তি ইয়তলৈ গৈছিল, ইয়তৰ পাৰ্টিলৈ গৈছিল, সেই সকলো ব্যক্তিক চুচৰাই অসমলৈ আনক। তদন্ত নামত তেওঁলোকক আজি আহি যাব, কালি আহিব, চুচৰাই অসমলৈ আনক আৰু ন্যায়ভাৱে জুবিন গাৰ্গৰ যি ষড়যন্ত্ৰ হৈ মৃত্যু হৈছে সেই ন্যায় অসমবাসী প্ৰদান কৰক, নহ'লে আমি কিন্তু কেতিয়াও শান্ত হৈ নাথাকোঁ। অসমৰ প্ৰতিজন অসমীয়া, বাৰম্বাৰ কৈছোঁ, অসমৰ প্ৰতিজন অসমীয়া বিচাৰিছে যে জুবিন গাৰ্গৰ ন্যায় হওক, কিন্তু ইমান দিনকৈ উকলি যাব লাগে কিয়? আজিলৈকে সেই যি জুবিন গাৰ্গৰ লগত ইয়ত পাৰ্টিত যিসকল লোক জড়িত হৈ আছিল, ছিংগাপুৰত থকা লোকসকলক কিয় আজিলৈকে অসমলৈ চুচাৰি আনিব পৰা নাই? কিয় ইমান হেৰি চলি আছে? নিশ্চিতভাৱে দুৰ্বল হৈছে। কাৰণ যদি 23 দিন উকলি গৈছে, আজিলৈকে যদি সেই কালপ্ৰিটক আমি উদ্ধাৰ কৰিব পৰা নাই, আজিলৈকে তেওঁলোক প্ৰুভ কৰা নিশ্চয় অসম চৰকাৰ ব্যৰ্থ হৈছে। আৰু যিহেতু তেওঁলোকৰ অসমতে বিজেপি চৰকাৰ, কেন্দ্ৰীয়তো বিজেপি চৰকাৰ, বাৰম্বাৰ কৈছোঁ ডাবল ইঞ্জিনৰ চৰকাৰ বুলি তেওঁলোকে ফিতাহি মাৰে। সেই ডাবল ইঞ্জিনৰ চৰকাৰে কিয় আজিলৈকে জুবিন গাৰ্গৰ নিচিনা ব্যক্তিক আজিলৈকে ন্যায় দিয়াৰ বাবে তেওঁলোক ব্যৰ্থতা হৈছে? নিশ্চয় প্ৰতিজন অসমৰ ৰাইজ এতিয়া সকলোৱে আৱেগ হৈ আছে। কাৰণ সেনেকুৱা এজন মানুহক আমি হেৰুৱাইছোঁ। আৰু সেইবাবে আমি সদৌ অসম ছাত্ৰ সন্থাই আমি ইতিমধ্যে আমাৰ যি প্ৰতিবাদী হিচাপত আমি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি ৰাজপথলৈকে আমি আন্দোলন কৰিছোঁ। আমি ঠায়ে আমি অঞ্চলে আমি জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ কামে আমি হৰ্ডিং, বেনাৰ, আমি পোষ্টাৰ আজি লগাইছোঁ। ছ'চিয়েল মিডিয়াত #জাষ্টিছ ফৰ জুবিন গাৰ্গ চলি আছে। সকলো অসমৰ প্ৰতিজন ৰাইজে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় হওক। কিন্তু আজিলৈকে 23 দিন উকলি গৈছে। 23 দিন উকলি যোৱাৰ পিছত কিন্তু এতিয়ালৈকে জুবিন গাৰ্গৰ ন্যায় হোৱা নাই। আৰু ন্যায় নোহোৱালৈকে অসমবাসী ৰাইজে আৰু অসমীয়া কিন্তু কেতিয়াও শান্তি নাথাকে। আমি বাৰম্বাৰ কৈ দিছোঁ, আমাৰ অসমৰ হিয়াৰ আমঠু তেওঁ এজন ভগৱান, তেওঁ ভগৱান বুলি সকলোৱে জানে। আৰু সেই জুবিন গাৰ্গক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। জুবিন গাৰ্গক আমি সদায় জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গ সদায় আমাৰ মাজত অমৰ হৈ থাকিব। কিন্তু আজিৰ ডেটত প্ৰশাসন আছে তেওঁলোকৰ, চৰকাৰ তেওঁলোকৰ, কেন্দ্ৰীয়ত তেওঁলোকৰ চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয়। তথাপিও আজিলৈকে 23 দিন উকলি যোৱাৰ পিছত ন্যায় হোৱা নাই। এবাৰ এক পৰিতাপৰ বিষয়। নিশ্চয়ভাৱে আমি মুখ্যমন্ত্ৰী আমি অনুৰোধ জনাইছোঁ, কেন্দ্ৰীয় চৰকাৰে আমি অনুৰোধ জনাইছোঁ যে যি কালপ্ৰিট ইয়াত জড়িত হৈ আছে জুবিন গাৰ্গৰ লগত, যিহেতু আমি দেখিব পাৰিছোঁ যে খিন্দিকা কালি মাৰি তাতে জুবিন গাৰ্গক যেতিয়া ইয়াত পাৰ্টি হৈছিল, সেই ইয়াত পাৰ্টিত তেওঁক তাতে নমাই দিয়া হৈছিল। আৰু তেতিয়া বিভিন্নজন মানুহ তাতে জড়িত আছিল, তেওঁলোকে বিভিন্নজন মানুহ তাতে চাই আছিল। প্ৰতিজনক তদন্ত আওতাৰ পানী নসৰকাৰ তদন্ত হ'ব লাগিব। সেই তদন্তত যাতে কোনো এটা পৰুৱা যাতে বাদ পৰি নাযায়, সেনেকুৱা তদন্ত হওক। আৰু সেই উচিত তদন্তক আমি বিচাৰিছোঁ। আৰু আমিও এই তদন্ত হওক অতি সোনকালে, আৰু জুবিন গাৰ্গে ন্যায় পাওক, আমি আৰু সেয়ে দাবী।